জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল প্ৰভুভক্ত এজনী মাইকী কুকুৰ। মাত্ৰ দুদিন পূৰ্বে এই কুকুৰজনীয়ে জন্ম দিছিল ৫টাকৈ কুকুৰ পোৱালি। এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ পুৰণি গুদাম মেকিৰহাট হাতীগাঁৱত। ব্ৰইলাৰ ফাৰ্মত সোমাই ব্ৰইলাৰ খোৱাৰ অপৰাধতেই কুকুৰজনীক নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ এজন যুৱকে। মাতৃক বিচাৰি ব্যাকুল হৈ পৰিছে পোৱালীকেইটা। এই হৃদয় বিদাৰক ঘটনা দেখিলে হয়তো সকলোৰে চকুলো আহিব। এই ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালীকেইটাই মাকক বিচাৰি ব্যাকুল হোৱাৰ দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিল আই মাতৃসকল। মাতৃত্বৰ বেদনা উপলব্ধি কৰা মহিলাসকলে ন্যায় বিচাৰি পুৰণি গুদাম আৰক্ষীৰ কাষ চাপিছে। দোষীক উপযুক্ত শাস্তিৰ দাবী জনালে স্থানীয় মহিলাসকলে। কুকুৰজনী কি হ'ল মানে ৰাতিপুৱা আমাৰ ঘৰৰ কাষৰ মানুহ ঘৰলৈ গ'ল, তেওঁলোকৰ ঘৰত বিস্কুট চিস্কুট দিলে খালে। তাৰপিছত আহিল মানে আমাৰ গাঁৱৰে মানুহ ঘৰৰ দাদুল শইকীয়া, তেওঁলোকৰ ঘৰতে ব্ৰইলাৰ ফাৰ্ম আছে, তেওঁলোকৰ ঘৰত হেনো কুকুৰজনী প্ৰায় আহি থাকে। আৰু আজি ক'লে তেওঁ হেনো 69 কেইটা তেওঁ হেনো ব্ৰইলাৰ অনিষ্ট কৰিলে, মাৰি পেলালে। সেইকাৰণে সিহঁতৰ মাকে পিতেকে ধৰি গোটেইকেইটা মিলি কুকুৰজনী মাৰি পেলালে। মৰিয়াই মাৰিছে। মাকে সোমেশ্বৰী শইকীয়া আৰু দাদুল শইকীয়া, তেওঁলোকৰ মাকে পিতেকে দুয়োটাই মিলি পেলাই কুকুৰজনী মাৰি পেলালে। অথচ কুকুৰজনী যে মাৰিলে সিহঁতে কিছু মানুহে দেখি আছে, চুচুৰাই একেবাৰে নি পেলাই পাছফালে বাঁহতলৰ ওচৰত তেওঁলোকে কুকুৰজনী পেলাই থৈ দিছে। আমাৰতো গৰু ছাগলী দিবলৈ যায় পথাৰলৈ যোৱা মানুহে দেখিছে, কিছু প্ৰত্যক্ষ দেখি পেলাই বিষয়টো আমাৰ গাঁৱত আমাৰ ওচৰলৈ গৈ পেলাই জনাইছেগৈ যে তহঁতৰ কুকুৰজনী এনেকৈ আমি দেখিছোঁ মাৰিলে। তাৰপিছত এতিয়াতো 5টাকৈ পোৱালি আছে ন, সেই পোৱালীকেইটাতো এতিয়া কোনো ধৰণৰ ডাঙৰ কৰাৰ ব্যৱস্থা নাই, চকুৱে মেলিব পৰা নাই। আমি এজেহাৰ দিছোঁ, আমি থানালৈ এপাক গৈছোঁ। আইনমতে পশু পক্ষী হত্যা কৰাটো এটা বেআইনী কাম, গতিকে তেওঁলোকৰ ওপৰত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰাটো আমি বিচাৰোঁ। যিহেতু আমি গৰু পোৱালি এটাও তেনেকৈ তেওঁ মানে মাৰিছে, গাড়ী উঠাইছে, তেওঁতো চকুৱে অকণ কম দেখে, সেইটো আমি বুজি পাইছোঁ। কিন্তু তেওঁ অকণ সাৱধান হ'ব লাগে। যিহেতু তেওঁ এটা জীৱ হত্যা কৰিছে, সেইটোৰ প্ৰতি কি মানুহৰ এনেকুৱাই নেকি মনুষ্যত্ব মানে। আৰু মানুহটো নগ'লে মানে উৎপাত লগাই থাকিব মানে সময়টোত যাবলৈ। তাৰপিছত দ্বিতীয়তে কি সেই কুকুৰকেইটাই মানে একাদশী আউসী পূৰ্ণিমা এইবিলাকত ভাত নাখায়, কোনো প্ৰকাৰে বিস্কুট এটাও আমি খুৱাব নোৱাৰোঁ। তেনেকুৱা ধাৰ্মিক কুকুৰ, সেইটো কাৰণে মৰাৰ কাৰণে আজি বেছি বেয়া লাগিছে। আজি ঘটনাটো আমাৰ মিকিৰহাট হাতীগাঁও ৰাতিপুৱা আপোনাৰ 8 বজামান হ'ব। কথাটো শুনি মোৰো বেয়া লাগিছিলে, কাৰণ কুকুৰজনী আহি আমাৰ ঘৰত সদায় বিস্কুট খাই বৈ যায় বা মায়েও ভাত চাত দিয়ে। কিন্তু বেয়া লাগিছে এটা কাৰণে পোৱালি আছে, পোৱালিকেইটা আনকি চকু ফুটা নাই। আজি 5 দিন হৈছে। তাৰপিছত আমাৰ ওচৰৰে ল'ৰা এটা আহিলে, তাৰপিছত মই গ'লোঁ, তাক সুধিলোঁ, বোলো দাদুল কি হ'ল, তুমি কিয় মাৰিলা? কৈছে মোৰ 75টা ব্ৰইলাৰ খাই দিলে। কিন্তু কথাটো হ'ল কি 75টা ব্ৰইলাৰ খাইছোঁ বুলি কৈছে, কিন্তু অকল তেজহে খাইছে। কাৰণ কুকুৰে তেজ কেতিয়াও নাখায়, খালে মাংসও খাব তেজো খাব, দুইটা খাব। কিন্তু সি কৈছে যে অকল তেজহে খাইছে। আৰু এটা বস্তু মই দেখিলোঁ কি, মই ভিডিঅ' ফুটেজত দেখুৱাই দিছোঁ, তেখেতে কি কয় কুকুৰে কেতিয়াও মাংস ঘপককৈ নাখায়, তাক লোভ দিব লাগিব। তেখেতে এই পুখুৰীত পেলাই থৈ দিয়ে। এয়া ব্ৰইলাৰ দেখিছে, আপোনালোকে দেখিবলৈ পাইছে, মৰা ব্ৰইলাৰ পুখুৰীত পেলাই থৈ দিছে। সেয়া ব্ৰইলাৰ খাই যেতিয়া সিহঁতৰতো লোভ লাগিব ন, লোভ লগাৰ কাৰণে তাত খাব পাৰে, মন নাখায়। হয়তো কিবা গোটা লাঠি জাতীয় বস্তু হ'ব। তেওঁ মৰিয়াই থকা অৱস্থাত মই স্পষ্টকৈ কলপাত ৰৈ শুনিছোঁ। শুনাৰ পিছত গম পাইছোঁ যে এই মাইকী কুকুৰজনীক মৰিয়াইছে। সেই কুকুৰজনী আমাৰ ঘৰৰ ভিতৰতো সোমাই, আমি গেটটো খুলি দিওঁ, আকৌ আৰামত ওলাই গুচি যায়। সেই যদি কুকুৰজনীয়ে তেওঁলোকৰ ব্ৰইলাৰ খাবলৈ আহিছে, তেতিয়াহ'লে তেওঁলোকে বাটটো বন্ধ কৰি ৰখাটো নহয়। কুকুৰজনী মাৰি পেলোৱাটো বেয়া কাম কৰিছে, আৰু এই ক্ষেত্ৰত কিন্তু আমি বেয়া পাইছোঁ। আৰু কুকুৰজনী অলৰেডি গম পাইছোঁ সৰু পোৱালি কেইটামান আছে। এতিয়া সেই পোৱালিকেইটা দায়িত্ব কোনে ল'ব? তেওঁ ল'বনে, নে তেওঁলোকৰ ঘৰখনে ল'বনে, নে এতিয়া কি কৰিব? যদি পোৱালিকেইটাৰ বিহিত ব্যৱস্থা তেওঁলোকে নকৰে, এইটো আইনী প্ৰক্ৰিয়াই ৰাইজে যি সন্মত কৰে সেইটোত আমি সাজু আছোঁ। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।